গড়াখহনীয়ায় ছানি ধরিছে এক ভয়ঙ্কর রূপ ধারণ করেছে গোৱালপাৰা জিলার জলেশ্বর ফেরিঘাটৰ পৰা নামনি অঞ্চললৈ ৩-৪টা গাঁও ইতিমধ্যে ভাবুকিৰ সৃষ্টি হয়েছে। জলেশ্বর তারিয়ার ভিটা, জলেশ্বর উত্তর সাতভেন্দি, দক্ষিণ সাতভেন্দি আৰু টাকিমারি। আপোনালোকে দেখিবলৈ পাইছে যে আমি য'ত থিয় হৈ আছো এইখন ঠাইতে চপৰা চপৰে গড়াৰ ওপৰত গড়া পৰিছে আৰু যাৰ ফলত কিন্তু বৃহত্তৰ অঞ্চলত যিমান কৃষিভূমি আছে, মৰাপাট আছে, খেতি বাতি আছে, যিসকল কৃষকে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি এই খেতি বাতিসমূহ কৰিছিল তেওঁলোকৰ সপোন এতিয়া ধূলিসাৎ হ'বলৈ ধৰি আছে। সকলোখিনি এতিয়া যা যাব ধৰিছে। মোৰ সতীৰ্থক এবাৰ অনুৰোধ জনাম, এই যে বৃহৎ অঞ্চলটোত আপোনালোকে দেখিবলৈ পাইছে বিঘাই বিঘাই বা হেক্টৰে হেক্টৰে যি কৃষিভূমি আছে, মৰাপাট আছে, এতিয়া সকলোখিনি ব্ৰহ্মপুত্ৰ বুকুত যা গৈ আছে। আৰু কৃষকৰ যি সপোন, কৃষকে যি ধাৰ ঋণ কৰি কষ্ট কৰি যি খেতি কৰিছিল এতিয়া সকলোখিনি যা যাব ধৰিছে। গতিকে আহক ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ওচৰলৈ যাম আৰু আমি পোনে পোনে তেওঁলোকৰ পৰা আমি কিছু কথা ল'বলৈ চেষ্টা কৰিম। আচলতে আপোনালোকে দেখিবলৈ পাইছে যে ইতিমধ্যে এই অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে, কাৰণ গৰাখহনীয়াৰ ফলত এই অঞ্চলৰ যি কেইটা গাঁও আছে ইতিমধ্যে 4-5টা গাঁৱলৈ ভাবুকি কৰি আনিছে, যাৰ ফলত আতংকিত হৈ স্থানীয় লোকসকল ওলাই আহিছে আৰু তেওঁলোকে চৰকাৰ প্ৰশাসনলৈ আচলতে কি আহ্বান জনাব এইখিনি কথা আমি কেনেকুৱা গৰাখহনীয়া চলিছে বা বৰ্তমান ৰাইজ কেনেকুৱা আতংকিত? গৰাখহনীয়া আৰু আমাৰ এই জলেশ্বৰ অঞ্চল এইটো বহুত পুৰণি সম্পৰ্ক হৈ পৰিছে। 1950 চনৰ পাছৰ পৰাই ক্ৰমাগত গৰাখহনীয়া আৰম্ভ হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এইটো মাষ্টাৰ প্লান কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰ ইয়াত হেৰি কৰিব লাগে। গোটেই দক্ষিণ পাৰ যিটো আমাৰ ভাঙি আছে, ইয়াৰ আগতে আমি অসম চৰকাৰৰ গেজেটৰ পৰা জানিছোঁ প্ৰতি বছৰে 253খন কৰি গাঁও উটি গৈছে। এতিয়াও যদি এই বিজ্ঞানৰ যুগতো যদি এইটো অব্যাহত থাকে তেনেহ'লে অসমত জানো গাঁও থাকিব? গতিকে বৰ্তমান যিটো অৱস্থা হৈছে, এই 15 দিনৰ ভিতৰত 3 কিলোমিটাৰ দীঘলে আৰু পথালিয়ে 1 কিলোমিটাৰ ভাঙি গৈছে। এনেকুৱা অব্যাহত থাকিলে মাত্ৰ 300 মিটাৰ দূৰত 3টা গাঁও অৱস্থিত। 3টা গাঁৱৰ মানুহ অঘৰী হৈ যাব, সিহঁতৰ বসবাস স্থান নাইকিয়া হৈ যাব। গতিকে আমি ইয়াৰ পৰা সমগ্ৰ অঞ্চলৰ ৰাইজৰ হৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভাগ সকলোকে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা লৈ এই ৰাইজক অলপ সহায় কৰে আৰু ৰাইজক এই ত্ৰাসৰ পৰা ৰক্ষা কৰে। আচ্ছা, আমি দেখিছোঁ যে বানপানীত একফালে ৰাইজক জুৰুলা কৰিছে আৰু তাৰপিছত অৱশিষ্ট যি খেতি বাতি আছিল, মানুহৰ যি ঘৰ দুৱাৰ আছে, সেইখিনি এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে সদ্যহতে এইখিনি ঠাই ৰক্ষাৰ ক্ষেত্ৰত আপুনি চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? ধন্যবাদ। ইতিমধ্যে বহুতো ঠাই ব্ৰহ্মপুত্ৰ নদীয়ে খহাই লৈ গৈছে আৰু যিমানখিনি মৰাপাট খেতি আছিল ক্ৰমে 400-500 বিঘা মৰাপাট খেতি ইতিমধ্যে নদীত উঠাই লৈ গৈছে। আৰু অৱশিষ্ট যিখিনি ঠাই আছে, মই চৰকাৰ তথা জলসিঞ্চন বিভাগ, জলসম্পদ বিভাগক অনুৰোধ জনাওঁ যাতে অনতিপলমে এই ঠাইখিনি ৰক্ষা কৰে। তেওঁলোকে বাম্বু স্কিম দি বা স্পাৰ দি বা জিঅ' বেগ দি বা যিকোনো টেকনিকেল পদ্ধতিৰে যাতে আমাৰ এই অঞ্চলখন ৰক্ষা কৰে, নহ'লে 3-400 ঘৰমান মানুহ অঘৰী হৈ যাব আৰু আমি চিন্তিত হৈ পৰিছোঁ। গতিকে চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ অনতিপলমে আমাৰ ঠাইখিনি ৰক্ষা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, বৰ্তমান কেনেকুৱা পৰিস্থিতি এই যে জলেশ্বৰ লঞ্চ ঘাটৰ পৰা নিচিন্তলৈ? একচুৱেলি আমাৰ অঞ্চলখন কৃষিপথাৰ অঞ্চল আৰু ইয়াৰ আগতে আমি গৰাখহনীয়াৰ কাৰণে আমাৰ হাজাৰ হাজাৰ মাটি খেতি বাতি বিনষ্ট হৈছে, ঘৰ বাৰী বিনষ্ট হৈছে, বহুত গাঁও আছিল, এই গাঁওখিনি ধ্বংস হৈ গৈছে। কিন্তু এইবেলি যিটো গৰাখহনীয়া চলি আছে, এই গৰাখহনীয়া ইমান ক্ষতি কৰিছে, প্ৰায় 1-2 কিলোমিটাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ ইয়াতে সাতভেন্দি, উত্তৰ সাতভেন্দি, তাৰিয়াৰ ভিটা, টাকিমাৰি এই অঞ্চলসমূহত ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে মই এইখিনিতে এটা কথা ক'ব খোজোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষ, তাৰমানে ইঞ্জিনিয়াৰ, সেই সময়ত আজিৰ পৰা 10-15 বছৰ আগত এটা স্কিম দিছিলে আমাৰ তেতিয়া ইঞ্জিনিয়াৰজন সেই সময়ত SDO আছিলে আৰু সেই স্কিমৰ জৰিয়তে আমাৰ অঞ্চলত বহুতখিনি কাম হৈছিল। গতিকে মই প্ৰথমতে বিভাগীয় কৰ্তৃপক্ষক অৰ্থাৎ গোৱালপাৰা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লগতে আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ এই অঞ্চলখিনি বচাই দি আমাক যাতে সুস্থভাৱে আমি বসবাস কৰিব পাৰোঁ,
ইয়াৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে এটা ভাল কথা, কাৰণ দাদা আমি এটা সময়ত দেখিছিলোঁ যে এই ঠাইখিনি আৰু কিছু দূৰলৈকে ব্ৰহ্মপুত্ৰ নদী আগবাঢ়ি গৈছিল। জলসম্পদ বিভাগৰ অক্লান্ত চেষ্টাৰ ফলত কিন্তু এই ঠাইখিনি ৰক্ষা পৰিছিল। গতিকে বৰ্তমান কি ক'ব, যিহেতু ঠাইখিনিত আকৌ গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে? যদি এটা কাম কৰাৰ পিছত ঠাইখিনি ৰক্ষা হৈছিল, গতিকে দুনাই আকৌ সেই কামটোৱে আমি কৰিব লাগিব। অন্য উপায় নাই, প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু কি প্ৰটেকশ্যন দিব লাগিব সেই কথাটো আমি নকওঁ। আধুনিক যুগত মডাৰ্ণ টেকন'লজিত যিখিনি কাম কৰিলে সোনকালে এই গৰাখহনীয়া বন্ধ কৰা যায় আৰু পৰৱৰ্তী দিনবিলাকৰ কাৰণে প্ৰটেকশ্যন দিয়া যায়, সেই ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। আমাৰ এইখিনি কথা। চাওক কি ধুনীয়া গাঁও, টাকিমাৰী গাঁওখন কি ধুনীয়া গাঁও হৈ আছে, কিন্তু এই গাঁওখন যেনেকৈ ভাঙি আছে, যেনেকৈ খহনীয়া আৰম্ভ হৈছে, যদি আহি এই বছৰ নহ'লে যদি নেক্সট ইয়াৰ বানপানীত যদি এই গাঁওখন যায়, তেতিয়া চৰকাৰৰ ক্ষতি নহ'ব জানো? চৰকাৰে কম্পেনচেশ্যন দিব লাগিব, ৰিহেবিলিটেশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। গতিকে সেইবিলাক ব্যৱস্থা নকৰি এতিয়াই যদি ইয়াত ব্যৱস্থাটো কৰে, তেতিয়াহ'লে গাঁওবোৰ বাচি যাব, অঞ্চল বাচি। আৰু এই টাকিমাৰীৰ কথা নহয়, যেতিয়া ইয়াৰ পৰা গৈ মথাউৰি পাব, আৰু মথাউৰিটো ছিগাৰ ফলত 2020 চনত চিলাইবিটা ছিগাৰ ফলত গোটেই জলেশ্বৰ সমষ্টিটো মেচাকাৰ হৈ গৈছিল, মেঘালয়লৈ গৈছিল। গতিকে যাতে সেই 2020 চনৰ যিটো অৱস্থা হৈছিল, সেই অৱস্থাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বিধায়ক মহোদয়ক, জলেশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি য'তে আছে হয়তো কামত আছে, গতিকে সেই কামটো অলপ কমাই আপুনি সোনকালে আহি এই জলেশ্বৰৰ পশ্চিম অঞ্চলটো চাব লাগে, আৰু সেই টাকিমাৰী ৰিজাৰ্ভৰ যিটো মধুপুৰ অঞ্চলটো ভাঙি আছে, সেই জায়গাটো আপুনি চাব লাগে। আৰু ইঞ্জিনিয়াৰ মহোদয়ক ক'ব লাগে, মন্ত্ৰী মহোদয়ক ক'ব লাগে, যিহেতু আপুনি নিৰ্বাচিত প্ৰতিনিধি, আপোনাৰ দায়িত্ব আছে। আৰু আমি জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ ফালৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ, আপুনি সোনকালে আহক, আপুনি চাওক আৰু ব্যৱস্থা কৰক, কেনেকৈ প্ৰটেকশ্যন দিব লাগে আপুনি ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰক, সেইখিনি আমাৰ দাবী। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এই যি জলেশ্বৰৰ যি তাৰিয়াৰ ভিতৰ পৰা যি নিচিনপুৰলৈকে যি গৰাখহনীয়া চলি আছে, এই গৰাখহনীয়া স্থল পৰিদৰ্শন কৰাৰ বাবে জলেশ্বৰ সমষ্টিৰ বিধায়ক তথা নৱনিৰ্বাচিত সাংসদগৰাকীলৈ ৰাইজে অনুৰোধ জনাইছোঁ, অতি সোনকালে এই ঠাইডোখৰ পৰিদৰ্শন কৰি চৰকাৰ প্ৰশাসনৰ লগত আলোচনা কৰি এই ঠাইখিনি ৰক্ষাৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।